মানে ঘটনাটো হল এই আছে নেক্সট কোৱেশ্চন দিয়া আছে আমাৰ কোন নম্বৰ কোৱেশ্চন আমাৰ ফিফথ কোৱেশ্চনটো কোৱা আছে যে স্ট্যান্ডার্ড ফর্ম নাম্বাৰৰ স্ট্যান্ডার্ড ফর্ম হয় কি স্ট্যান্ডার্ড ফর্ম মানে হৈছে আমাৰ এনেকুৱা বস্তু যে 2506.75 দিয়া আছে নিবা এটো নরমাল নাম্বার এটা স্ট্যান্ডার্ড ফর্মুলা কেনেকৈ দিম স্ট্যান্ডার্ড ফর্মুলা লিখবলৈ হৈছে আমাৰ স্ট্যান্ডার্ড ফর্ম বুলি ক'লে আমি বুজিব লাগিব যে ডেসিমেল পইণ্টটো আছে আৰু তাৰ আগত এটা ডিজিট আছে এটা ডিজিট দেই দুটা নহয় এটা ডিজিট যদি 0 থাকে কাইন্ড অফ 0.576 থাকে এইটো স্ট্যান্ডার্ড ফর্ম নাই কাৰণ কেলে পইণ্টৰ আগত 0 থাকিলে এটা ডিজিট বুলি ধৰা নহয় ঘটনাটো হল 1 ৰ পৰা 9 ৰ ভিতৰত থাকিব লাগিব এই পইণ্টৰ আগত মানে এই মুঠতে গুটে নাম্বাৰটো যে এই নাম্বাৰটো 1 ৰ পৰা 9.9 বা 10 ৰ জাস্ট আগলৈকে হ'ব লাগিব ঘটনাটো হল এতিয়া এই নাম্বাৰটোক মই স্ট্যান্ডার্ড ফর্মুলা নিম কেনেকে এটা ঘৰ আগলৈ এটা ঘৰ আগলৈ এটা ঘৰ আগলৈ মানে মই কৈছিল পইণ্টৰ আগত এটা ডিজিট থাকিব লাগিব বুলি আছে কাক ৰাখিছো মই 2 ৰাখিলো কিন্তু কেটা ঘৰ আগলৈ আনিলো তিনটা ঘৰ আগলৈ আনিলো নাম্বাৰ লিখি চাওচোন 2.50675 এটা মন কৰিবলগীয়া কথাটো হল যে তিনটা ঘৰ আগলৈ আনিছিলো কিন্তু তিনটা ঘৰ আগতটো নাছিলে নহয় পিছতহে আছিলে তো সেই কাৰণে মই তিনটা ঘৰ পিছলৈ নিবলৈ তিনটা 10 মাল্টিপ্লাই কৰিব লাগিব তেহে আমাৰ টুপক 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 তিনটা ঘৰ পিছলৈ গুচি যাব 10 তিনটা আছে তো 10 তিনটা বাই বাইনকে লিখি থাকিম মই 2.50675 তিনটা ঘৰ পিছলৈ পঠিয়াব বেলেন্স কৰিবলৈ যাব লাগিব কাৰণে 10 to the power 3 লগাই দিলো এটা ঘটনাটো হল কেতিয়াবা এনেকুৱা দিব পাৰে কেতিয়াবা এনেকুৱা দিব পাৰে 0.00002506 এতিয়া কি কৰিম ও এতিয়াটো আমাক ডেসিমেলৰ আগত এটা প্ৰপাৰ ডিজিট লাগে এইটো ডেসিমেল ঠালা মাৰিলো ইয়ালা আহি গল টুৰ পিছলৈ আহি গল মানে দেখিবলে 2.506 হল কিন্তু সেই কামটো কৰিবৰ কাৰণে কিন্তু ডেসিমেলটো আমি পিছলৈ কেই ঘৰ ঠেলিব লগা হল এক ঘৰ দু ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ঠেলাব লগা হল নাছিলে ন পাঁচ ঘৰ পিছত আগতে আছিল তো এই পাঁচ ঘৰ আকৌ আগলে আনিবলে মই যেনেকে ইয়াত পিছলে নিবলে পিছত আছিল আগলৈ গৈছিল পিছলে নিবলে 10 to the power পজিটিভ নাম্বাৰ পজিটিভ পাৱাৰ লগাব লগা হৈছে ইয়াত পিছত আছিল সৰি ইয়াত আগত আছিল পিছল ঠেলিবলে হল পিছল ঠেলি দিলো আকৌ আগলৈ আনিব লাগিব নহয় আকৌ আগলৈ আনিবলে মই 10 to the power -5 কৰিব লগা হল মানে মাইনাসৰ ওপৰত 10 ৰ ওপৰত মাইনাস পাৱাৰ থাকিলে পইণ্টটো আগলৈ আহিব 10 ৰ ওপৰত পজিটিভ পাৱাৰ থাকিলে ডেসিমেলটো পিছলৈ যাব এটা ঘটনাটো দেখিব লাগে যে 2.506 এই নাম্বাৰবোৰ যে মই লিখি আছো এই নাম্বাৰবোৰ কাৰ মাজত থকা নাম্বাৰ এই নাম্বাৰবোৰ 1 ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে তো এনেকৈ লিখি দিব পাৰো এটো যদি এই গুটে নাম্বাৰটোক যদি মই k বুলি কওঁ 1 ৰ পৰা ষ্টাৰ্ট হ'ব তো k is greater than equal to 1 1 ৰ পৰা মানে 1.0 ৰ পৰা ষ্টাৰ্ট হ'ব পাছত যি হয় আৰু ডেসিমেল আৰু খতম ক'ত হ'ব 10 তকে জাস্ট আগত 10 তকে সৰু হ'ব লাগিব কাৰণ কৈছো নহয় ডেসিমেলৰ আগত এটা ডিজিট থাকিব লাগিব বাই চান্স যদি মই ডেসিমেলৰ আগত দুটা ডিজিট মানে 10 লিখি দিও এইটো স্ট্যান্ডার্ড ফর্ম আমাৰ নহয় মানে মই নাম্বাৰটা কম যে 10.563 into 10 to the power -7 নিমিলিছে নহয় এইটো কথাটা হল কি ডেসিমেলৰ আগত দুটা ডিজিট আছে দিস ইজ নট ইন স্ট্যান্ডার্ড ফর্ম কৰিব লাগিব কি আমি প্ৰথমতে মই মিলাম তে 1.0563 এতিয়া আমি চাওচোন কথা এটা কি কথা চাবলৈ হল মই ডেসিমেলটো আগলে আনিলো নাছিলে নহয় আগত এটা পিছত মানে আগলৈ আনিলো পিছতহে আছিল তো এটা পিছত ধৰিব গ'লে 10 to the power 1 তো লগাব লাগিব তাৰপিছত মন কৰিব লাগিব যে অলৰেডি আমাৰ ইয়াত 10 to the power -7 টা আছে বেলেন্স কৰিব লাগিব আমি এটা মিলাব লাগিব 1.0563 এ +1 আৰু -7 টো মিলি পেলাই 10 to the power 1 +-7 হৈ যাব অলপ জাগত এক্সপোনেন্টৰ ৰুল শিকিছিলো যে এক্সপোনেন্টৰ ৰুলটোত আমি পাম যে এনেকে মাল্টিপ্লাই থাকিলে পাৱাৰবোৰ এড হৈ যায় 1.0563 into 10 to the power 1 plus or minus minus হৈ গল that means 1.0563 into 10 to the power -6 that's our standard form এইখিনি আৰু তো বেসিক্যালি আমাৰ আনসাৰটো কি আছে k আছিল ন k টো কোড থাকিব খুদিছিল k মানে এই গুটে নম্বৰ কথা বুজাইছে k মানে এই গুটে নম্বৰ কথা বুজাইছে এইটো কথা বুজাইছে তো স্ট্যান্ডার্ড ফর্মত এই k টো 1 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1 কে ডাঙৰ হৈ থাকিব আৰু 10 তকে জাস্ট সৰু হ'ব এইটো কথা